আজি ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ ৬ষ্ঠ খণ্ড আপোনালোকৰ সন্মুখত আগবঢ়াব ওলাইছোঁ। এয়া ৬ নম্বৰ খণ্ড। বসন্তৰ বা লাগিছে আবেলিৰ কলিজাত, কপাহী উছাহৰ ঘন উঠা নমা এতিয়া। গালত উপচি থাকে সেন্দুৰ বুলীয়া ৰং, খবৰ নিদিয়াকৈ আহে নিতে নতুন অনুৰাগ। এই হেঁপাহৰ নাম যদি প্ৰথম ভাল পোৱা, ই বাৰে বাৰে নহয় কিয়? মই সদায় আছোঁ তোৰ লগত, নিজকে নিজে কৈ চালে আবেলিয়ে। এবাৰ দুবাৰ বহুবাৰ, যিমানবাৰেই কৈছে সিমানবাৰেই কথাটো আকৌ নতুন হৈ উঠিছে। তাইক হাতত ধৰি এখোজ আগুৱাই লৈ গৈছে। এই একেষাৰ কথাতে ইমান শক্তি, ইমান সাহস। দেউতাক নোহোৱা হোৱাৰ পৰাই অকলশৰীয়া হোৱা আবেলিক এনে এষাৰ কথা কোৱা মানুহ কোনো নাছিল। তাই প্ৰাণ কঁপোৱা হাহাকাৰৰ ধুমুহাজাকক থমাব পৰা এনে এষাৰ কথা বৰমাকে ক'ব খোজোও ক'ব নোৱাৰে। টুটি অহা আয়ুসৰ ৰেখাডালে ক'বলৈ নিদিয়ে, কিন্তু এতিয়া আগানে দিলে সেই অভয়বাণী। আবেলিৰ দিনবোৰ এতিয়া ধুনীয়া, ৰাতিবোৰ সুৰীয়া। পাকঘৰত খৰখৰকৈ চলিছে আবেলিৰ হাত, মুখত অনবৰত লাগি আছে এটা মিঠা হাঁহি। বৰমাকৰ ঘৰখনত বিয়া ঘৰৰ দৰে হুলস্থুল। ঘৰৰ আটাইবোৰ মানুহ গোট খাইছে। ডাঙৰ পুত্ৰ জয়ন্ত, তেওঁৰ পত্নী মানসী, দুই কন্যা হিয়া আৰু ৰিয়া, মাজু পুত্ৰ দিগন্ত, পত্নী ৰশ্মি আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ প্ৰিয়ম পৰহিয়ে দুলীয়াজানৰ পৰা আহি পালে। কলিকতাত থকা সৰু পৰিয়ালটো এইবাৰ বিহুত নাহিল। ছোৱালীজনীৰ কিবা পৰীক্ষা। ক্লাছ 3ত পঢ়া ছোৱালীজনীক পঢ়াক লৈ এতিয়াৰ পৰাই ইমান চিন্তা কৰিবলগীয়া কি আছে, সেয়া আবেলিয়ে মগজুৱে ঢুকি নাপায়। তাই মাত্ৰ জানে বৰমাকে বিহুটোত এবাৰ আটাইবোৰকে লগ পাব বিচাৰে। মানুহজনীৰ মানুহলৈ কিমান হেঁপাহ সেয়া তাই বুজে। নিজৰ সন্তানে কিয় নুবুজে সেয়াহে তাই নাজানে। বছৰত বিহুটো আহিলে বৰমাকৰ কামৰ গতি খৰ হয়, ভৰিৰ বিষ পাহৰে। ফোনৰ উপৰি ফোন পুতেক বোৱাৰীয়েকলৈকে। দুদিন আগতে আহিব পাৰিবিনে? উৰুকাৰ দিনাও আহিব নোৱাৰিনে? সিফালৰ পৰা উত্তৰ অহাৰ সলনি মুখৰ ৰং কেতিয়াবা আনন্দৰ বন্যা, কেতিয়াবা হুমুনিয়া। আবেলিয়ে দেখে সকলোবোৰ, কেতিয়াবা বুজে, কেতিয়াবা নুবুজে। যদিও এই মানুহবোৰৰ কাকোৱেই আবেলিয়ে বেয়া নাপায়, কিন্তু আপোন বুলিও ভাবিব নোৱাৰে। সেই আত্মীয়তা তেওঁলোকে নিজেও চাগে অনুভৱ নকৰে তাইৰ বা ঘৰখনৰ প্ৰতি। চহৰত থাকি শিক্ষিত মানুহ হিচাপে অতি চতুৰভাৱে ঘৰত থকা দিনকেইটা বৰ ধুনীয়াকৈ হাঁহি মাতি পাৰ কৰে। খুব মিলাপ্ৰীতিৰে থাকে, ফটো উঠে, ভিডিঅ' বনায়, যেন চিনেমাত দেখা আদৰ্শ পৰিয়ালহে। সেইকেইদিন বৰদেউতাকৰ মাত কথাবোৰ শুৱলা হয়, বৰমাকৰ খুব যত্ন লয়। কিন্তু যিমান যি অভিনয় কৰিলেও তেওঁলোকৰ নিজৰ মাজত চলি থকা অঘোষিত প্ৰতিযোগিতাবোৰ আবেলিৰ চকুত সাৰি নাযায়। বৰমাকেও বুজে, মাত্ৰ একো নামাতে। কেতিয়াবা আবেলিৰ আগত কৈ দুখ কৰে, কেতিয়াবা অকলেই চকু পানী টুকে। আগৰ কথা মনত পেলাই হুমুনিয়া কাঢ়ে। আজিকালি তেওঁ একো নিবিচাৰে ল'ৰাৰ পৰা, দৰৱ এটা আনি দে বুলিও নকয়, কৈ লাভ নাই বুলিও জানে। ইটোৱে সিটোলৈ পাছে সকলো কথা। দেউতাকৰ দৰেই সিহঁতেও মাকৰ কথাবোৰ বৰ বেছি গুৰুত্ব দিবলগীয়া বুলি নাভাবে। জয়ন্ত, মোৰ ৰুমৰ ফেনখন বৰ লাহেকৈ ঘূৰে, চাবিচোন এবাৰ। সেইকেইখন বহু পুৰণিও হ'ল। ফেন বাদ দিয়া মা, এচি এটাকে লগাই দিম ৰবা। আজি ৩-৪ বছৰে তেওঁ ৰৈয়া থাকিল, এচিও নাহিল, ফেনখনো সলনি নহ'ল। আঁঠুৰ বিষ বেছি হোৱা বুলি ক'লেই সৰুটোৱে নি বাহিৰত চিকিৎসা কৰোৱাৰ কথা কয়। তাৰ পাছত কিন্তু তাৰ সময় কেতিয়াও নিমিলে। আজিকালি সেইবাবে আবেলিৰ বাহিৰে কাৰোৰ পৰাই একো আশা নকৰে অৰুন্ধতীয়ে। হ'ব, এনেকৈয়ে চলিব পাৰিব। জীৱনৰ এই বিয়লি বেলাত আক্ষেপ কৰিও এলাহ লগা হৈছে। ভাৰবোৰ কঢ়িওৱাৰ পৰা মনৰ শক্তিৰো অভাৱ। ঘৰলৈ নাতিপুতি আহিছে সেয়াই বহুত। ঘৰখন ভৰি আছে, বুকুখন তেনেকৈয়ে ভৰিছে। আবেলি, তুমি চাহ বনাইছা নেকি? মই কিবা হেল্প কৰি দিম নেকি? নাই নালাগে বৌ, তুমি ইহঁতৰ কাৰণে ৰুটি বনাই দিব পাৰিবা? জলপান নাখায় যে। হ'ব পাৰিম, থেংক ইউ দেই। নিয়ম মাফিক
সহায়ৰ বাবে সুধি আকৌ নিজৰ কথালৈ বুলি গুচি গ'ল ডাঙৰ বৌৱে। সময় আৰু সুযোগ বুজি কথা ক'ব জনা মানুহ, কাম কৰিব জনা মানুহ, অভিযোগৰ কোনো সুৰুঙা নাৰাখে। ৰাতিপুৱাৰ পৰাই সেইবোৰে চলি আছে ঘৰত। আজি ৰাতিপুৱা আটাইবোৰে মিলি ঘৰৰ চোতালত গৰু গা ধুৱালে। সকলোবোৰ যতীন-দা, আগান আৰু আবেলিয়ে মিলি কৰিলে। তেওঁলোকে মাত্ৰ নিজৰ ল'ৰা-ছোৱালীক এদিনতে অসমীয়া সংস্কৃতি শিকাবলৈ আপ্ৰাণ চেষ্টা কৰিলে। ইফালে এটাৰো মুখত অসমীয়া নুফুটেই। সিহঁতে নিজৰ মাজতে ইংৰাজীতে কথা পাতে। মাক দেউতাকে বাৰম্বাৰ মাতি থকাৰ পাছতো 9ত পঢ়া ৰিয়া আৰু 7ত পঢ়া প্ৰিয়ম সেইখিনি সময়তো মোবাইল আৰু আইপেড লৈয়ে ব্যস্ত থাকিল। গৰু গা ধুওৱা চাবলৈ নাহিল। আবেলিক সিহঁত দুয়োটাই ঘৰৰ বন কৰা মানুহ হিচাপে গণ্য কৰে। প্ৰথম দিনা আহি ৰিয়াই তাইক ইংৰাজীত পানী এগিলাচ খুজিছিল। মাকে আকৌ অসমীয়াত ভাঙনি কৰি দিছিল। আবেলিয়ে হাঁহি উঠিল মনে মনে। তাইক পঢ়া শুনা নোহোৱা বুলিয়েই ধৰি লৈছে সকলোবোৰে। প্ৰিয়ম, বাবা অকণমান খোৱা আকৌ। 7ত পঢ়া ল'ৰাটোৱে মাকৰ পিছে পিছে ঘূৰি ৰুটি খায়। সি মোবাইল নেৰে, মুখলৈ গিলিবলৈ পাহৰি থাকে। চাই থাকিলে আবেলিয়ে নিজৰে গৈ এটা থকা মাৰি দিওঁ যেন লাগে। সিহঁতৰ বয়সত তাই ঘৰৰ দায়িত্ব কিছুমান নিজেই চমজি ল'ব লগা হৈছিল। সঁচা, সিহঁতৰ পৃথিৱী আৰু আবেলিৰ পৃথিৱীখন কিমান বেলেগ। বেলি, ইয়াৰ পৰা গামোচাখন কি কৰিলে? বস্তুবোৰ জেগাত নাপালে বৰ খং উঠে মোৰ। এফালে ৰুটি এফালে চাহ বনাই থকা আবেলিক চিঞৰিলে আগানে। ঘৰৰ সকলোবোৰ পুৰুষ আৰু বৰমাকে ডাইনিং টেবুলত জলপান খাবলৈ বহিছে। আগতে বৰমাকে তাত স্থান নাপাইছিল। বৰদেউতা আৰু 3 পুত্ৰ মিলি জলপান খায়। এবেলা কথাৰ মহলা মাৰি উঠি নোযোৱালৈকে বৰমাক আৰু বোৱাৰী কেইজনী ৰৈ থাকে। এইবাৰ কথাবোৰ সলনি হৈছে। বৰদেউতাকৰ কাষৰ চকীখনত বহি বৰমাকে বিহুৰ জলপান খাইছে। আগানে সলাই পেলাইছে পুৰণি নিয়ম। হাতত আটাৰ লাডু এটা লৈ আবেলি পাকঘৰৰ পৰা ওলাই আহিছিল। ইয়াতে মচি দে। তাইৰ চাদৰৰ আগটো নি মুখখন মচি পেলালে আগানে। হাতত লাগি থকা মহৰ দৈবোৰ তাইৰ আঁচলত লাগিল। বৰমাকৰ লগত নামঘৰৰ পৰা আহি সলাই লওঁ বুলি কাপোৰযোৰ সলোৱা নহ'ল তাইৰ। পাতল সেউজীয়া ৰঙৰ কপাহী সূতাৰ কাপোৰযোৰত এতিয়া মহৰ দৈ ৰেঠা। নামঘৰলৈ বুলি কোৱা কাৰণেহে মাকে বাকচৰ পৰা উলিয়াই দিছিল তাইক। কিন্তু আগানৰ লগত কাজিয়া কৰিবলৈও যে তাইৰ মন যোৱা নাই আজি। আগান, কিয় কৰিছা এইবিলাক? তাই বেয়া পাব নহয়। কাষৰ চোফাখন বহি থকা মাজুজনী নবৌৱেক উঠি আহি বেলিৰ ওচৰত ৰলহি। পিছে কেনেকৈ কয় আবেলিয়ে তাই বেয়া পোৱা নাই আগানৰ এনেকুৱা ধেমালি? ইমান আপোন মানুহক জানো বেয়া পাব পাৰি? জীৱনৰ বাটত পোহৰ এগচি লৈ তাইৰ বাবে ৰৈ থকা সপোন এটাৰ নামেই হৈছে আগান। ঐ, বেয়া পালি? তাইৰ চকুলৈ চাই সোধা প্ৰশ্নটোৰ একো উত্তৰ নিদিলে বেলিয়ে। তুমি যেনেকৈ সুধিছা তাই ভয়ে খাইছে চাগে। তইনো ইয়াৰ পৰা গামোচাখন নি পাকঘৰত কিয় থৈছিলি? সেই বুলি তুমি তাইৰ চাদৰখন মুচিবানে? ছোৱালীজনী ঠাণ্ডা মুণ্ডা বুলিহে। অঁ, ঠাণ্ডা নেকি? এইটো মাজে মাজে মূৰৰ কামোৰণি। মোক প্ৰথম দিনা কি কৰিছিলে সোধকচোন। কি হৈছিল বেলি? দে এইটো মোক দে আৰু বৌক ক সেইদিনা কি হৈছিল। আবেলিয়ে হাতৰ পৰা আটাৰ লাড়ুটো লৈ পাকঘৰলৈ গৈ ৰুটি বনাবলৈ যোৱা আগানৰ ফালে থৰ লাগি চাই ৰল বেলিয়ে। একো হোৱা নাই মাজু বৌ, এনেই কৈছে। পাকঘৰৰ দৰজাখনৰ ওচৰত ৰৈ বিহু গাই গাই ৰুটি বনাই থকা আগানলৈ চাই থাকিল আবেলিয়ে। মুগাৰ চোলাটো, কান্ধৰ গামোচাখন, ভৰিৰ সৰু গাঁঠিলৈকে বৈ থকা ধুতিখন, যদিও এই সকলোবোৰ আগানৰ বান্ধি থোৱা চুলিখিনিৰ লগত মিলা নাই, তথাপি দেখোন বেয়া লগা নাই। চাই থাকিলে মন নভৰে। এনেকুৱাই আগান, অদ্ভুত অথচ আপোন। বিশৃংখল হৈও কেনেকৈ যে ইমান সুস্থিৰ। শিপাডাল জোৰকৈ খামুচি লহপহকৈ বাঢ়ি যোৱা বৰগছ এডালৰ দৰেই ল'ৰাটো। হাজাৰ ঢৌ বতাহে চুই যাবহে পাৰে, লগত লৈ যাব নোৱাৰে। বৰমাকৰ লগত নামঘৰলৈ যাওঁতে গাঁৱৰ প্ৰতিজন বয়োজ্যেষ্ঠ মানুহৰ ভৰি চুই আশীৰ্বাদ লৈ চবকে আপোন কৰি পেলালে একেদিনাই। দবা কাহ বজোৱাৰ পৰা নামঘৰৰ প্ৰতিটো নিয়ম বিদেশত থাকিও পাহৰা নাই আগানে।
জেউতী পেহীয়ে কাঁহৰ বাটিত চাহ দিওঁতে দুবাৰ খুজি খুজি খোৱা গাঁৱৰ ল'ৰাবোৰৰ সৈতে নামত বহা আগানক তেতিয়াও দূৰৰ পৰা চাই আছিল তাই। বেলি, আহ, মোৰ ওচৰতে বহি খাই লহি। ৰ'ব, চাহখিনি আনি লওঁ বৰমা। চুপচাপ বহি জলপান খাগৈ, মই কৰি আছোঁ নহয়। আগানৰ একেটা ধমকীতে বেলি গৈ বৰমাকৰ ওচৰত বহি জলপান খাবলৈ লাগিল। ভজা চাউল, কোমল চাউল, চিৰা, মুড়ি, হুৰুম, দৈ, ক্ৰীম ভাগে ভাগে তাই কাঁহীত সজাই দিলে বৰমাকে। লাৰু পিঠা সজাই আন এখন সৰু প্লেটত দিলে। মানুহজনীয়ে ইমান আদৰ যতন কৰি বনোৱা এটা বস্তু নাতিয়েকহঁতে মুখত নিদিয়ে। সেইবাবে তেওঁ বেলিক খুৱাইহে সন্তুষ্ট লাভ কৰে। ইমানবোৰ কেনেকৈ খাম বৰমা? পাৰিবি, খাচোন। খোৱা খোৱা, ঘৰত ইমানবোৰ বস্তু দেখিয়ে পোৱা নাই চাগে কেতিয়াও। আমাৰ মাৰ আকৌ নিজৰ নাতি নাতিনীতকৈ তোমাৰহে চিন্তা বেছি। তাই চকীৰ সন্মুখত বহি জলপান খোৱা ডাঙৰ বৌয়েকৰ কথাষাৰ কৈ তাইলৈ চালে আৰু তাই বৰমাকলৈ। চকুকেইটা চলচলীয়া দুয়োজনীৰে। ধেমালি কৰিছোঁ। তুমি বেয়াই পালা নেকি? কথাটো অতি চতুৰাইলে মিলাই থলেও আবেলিয়ে সকলো আনন্দ নিমিষতে নাইকিয়া কৰাত ডাঙৰ বৌয়েক সফল হ'ল। চাহ জলপান খাই ঘৰৰ আটাইবোৰ দুখন গাড়ীত উঠি ৰংঘৰৰ বাকৰিত বিহু চাবলৈ বুলি ওলাই গ'ল। আগান আৰু যতীনেও পুৰণি বাৰীখন চাবলৈ বুলি কেতিয়াবাই গৈ অহাই নাই। ঘৰত থাকিল আবেলি আৰু বৰমাক। গোটেই পাকঘৰৰ কামবোৰ দুয়োজনীয়ে মিলি কৰিও শেষ কৰিব পৰা নাই। ঘৰখন ইমান খেলি মেলি কৰি চব ওলাই যে যাব পাৰিছে ভাবিয়ে আচৰিত লাগে বেলিৰ। থাকক দে এনেকৈ, ইহঁত আহিবই। নাই, আপোনাৰহে কাম বাঢ়িব। বাবাৰ বাহিৰে কাৰো মোলৈ চিন্তা নাই। মোৰ আছে নহয়। তই আছ বুলিহে বৰমাজনী বিয়াই আছে। আজি বিহুৰ দিনা সেইবোৰ থাকক। তই যা, মাৰে চিঞৰি আছে, গালি পাৰিব। সেইটোনো কি নতুন কথা, সদায় বকিয়াই থাকে দেখোন। যা, বিহুৰ দিনা মাৰক বেয়াকৈ একো নকবি। আৰু মই জলপান পিঠা পনা কেইটামান দি দিছোঁ, লৈ যাবি। আৰু চা, এই বাবাৰ ৰুমতে মোৰ বিষৰ মলমটো আছে, লৈ আনচোন। তাত কোনে থলে? ইহঁতবোৰে ইফাল সিফাল কৰে বুলি সি মোৰ বস্তুবোৰ তাৰ ৰুমতে থৈছেগৈ। সময়ে সময়ে দৰৱ দি থাকে খাবলৈ। যা, লৈ আন। আগানৰ ৰুমত সোমাই দৰৱ বিচাৰি নাপাই টেবুলৰ খেলি মেলি বস্তুবোৰ ঠিক কৰাত লাগিল বেলি। কি কি যে গোটাই থৈছে এই সৰু টেবুলখনত। কি কৰিছ তই ইয়াত? আগান হঠাৎ আহি ওলাবহি বুলি ভবাই নাছিল তাই। বৰমাৰ বিষৰ মলমটো লাগে, গাৰুৰ তলতে আছে, লৈ যা। টেবুলখনৰ নিচিনাই বিচনাখনৰ একেই গতি। অনবৰতে কিতাপ দুখনমান থাকেই। আজিও কিবা আধা পঢ়ি তেনেকৈয়ে থৈছে। আবেলিয়ে কিতাপখন জপাই মূৰত লগোৱা দেখি খিক খিকাই হাঁহিলে আগানে। হাঁহিবলৈ কি হ'ল? এনেকৈ মেলি থলে সৰস্বতী উৰি যায়। ৰিয়েলি? বিদ্যা। কিতাপখনৰ নামটো কি? পাৱাৰ অফ লেটিং গ'। তাৰমানে সৰস্বতী যদি যাব খোজে মই যাবলৈ দিব পাৰিম ন? মনে মনে থাকিল আবেলি। বেছি কথা জানিলেও বেয়া। গুৰু গোসাঁই নমনা হয় মানুহবোৰে। গাঁৱৰে গুণদা আইতাই কোৱাৰ দৰে যিমানে পঢ়নি সিমানেই জহনি। চকীত বহি তাইৰ ফালে চাই হাঁহি হাঁহি আগানলৈ বেকাকৈ এবাৰ চালে তাই। সি বাওঁফালৰ চেলাউৰিটো দাঙি দেখুৱালে। মলমটো উলিয়াবলৈ বুলি তাই গাৰুটোৰ তললৈ হাতখন সুমুৱাই দিলে। কিন্তু কাগজৰ টোপোলা এটাহে হাতত লাগিল। উলিয়াই আনি চাওঁতে চকীখনৰ পৰা একেজাপে উঠি আহিল আগান। তাইৰ হাতৰ পৰা টোপোলাটো থপিয়াই লৈ গ'ল। ভাং? আপুনি ভাং খায়? চি চি, মই এতিয়াই বৰমাক কৈ দিম। বৰমা, অ' বৰমা। বৰমাকক কথা লগাবলৈ বুলি দৌৰ মাৰি যাব খোজা আবেলিক ৰখাবলৈ গৈ টান মাৰি ধৰি নিজৰ ওচৰলৈ চপাই আনিলে আগানে। মুহূৰ্ততে দৰজাখনৰ গাত ভেজা দি ৰৈ গ'ল আবেলি। মাত্ৰ 1 ইঞ্চিৰ দূৰত্বত আগান। দুটি অবুজ মনে একো নোকোৱাকৈ একো নুবুজাকৈ ইটো সিটোৰ ওচৰ চাপি আহিল। ডাঙৰ ডাঙৰকৈ চকুকেইটা মেলি আগানৰ ফালে চাই থকা আবেলিৰ সৰু মুখখনিত থুপি থুপিকৈ লগা লাজৰ ফুল। এবাৰ গালত ফুলে, এবাৰ চকুত। জেতুকা লগা হাত দুখনেৰে এতিয়াও তাই আগানৰ চোলাটোৰ কলাৰত ধৰি আছে। চুপ, একদম চুপ। নকবি বৰমাক। যতীনদাৰ কাৰণে আনি দিছোঁ, মই খাবলৈ নহয়।
বিদ্যাশপত যা। টানকৈ ধৰি থকা আগানৰ সোহাগখন কঁকালৰ পৰা আঁতৰাই নিওঁতে জিকাই খাই উঠিল আবেলি। কি হ'ল বেলি, এয়া ক'ত দুখ পালি? অলপ অলপকৈ শুকাবলৈ আৰম্ভ কৰা ঘাঁহ টুকুৰা চাদৰখনে ঢাকি থৈছিল আবেলিয়ে। কিন্তু এতিয়া সেইখন অলপ ইফাল সিফাল হৈ ঘাঁহ টুকুৰা স্পষ্টকৈ ওলাই পৰিল। বেলি, তই ইয়াত কেনেকৈ দুখ পালি? একো উত্তৰ দিব পৰা নাই বেলিয়ে। কেনেকৈ কি ক'ব? সঁচা কথা ক'লে যদি তাইকে ভুল বুজে সি, যদি আকৌ গালি পাৰে, যদি বাবুলক গৈ পিতে, যদি বেলিৰ মাকক গালি পাৰে। মুখখন আনফালে ঘূৰাই দিলে তাই। এণ্টিছেপ্টিক লগাইছা? শুকোৱা নাই ভালকৈ। বেলি, মোৰ ফালে চা। এইবাৰ চকুকেইটা জপাই দিলে তাই। অজান এক ভাল লগাই উশাহবোৰ ঘন কৰি তুলিছে। ভাল লগা নে ভাল পোৱাই? বুকু উপচাই তুলিছে কেনেকৈ বুজিব তাই? আগানে এটা আঙুলিৰে আলফুলে চুই দিলে ঠাই টুকুৰাত। ঘাঁহ টুকুৰা দেখি তাৰ বুকুখনেও কষ্ট পাইছে। আবেলিয়ে কাৰণটো নকলেও আগানে যেন অনুমান কৰিব পাৰিছে। সি এইবাৰ আবেলিৰ মুখখন নিজৰ ফালে ঘূৰাই দিলে। আগানৰ চকুৱে কৰা প্ৰশ্নবোৰৰ উত্তৰ আবেলিৰ অসহায় চকুজুৰিৰ পৰা বৈ অহা পানীত টোপালি দি দিলে। কিমান সময় যে দুয়োটাই তেনেকৈ চাই ৰ'ল ইটোৱে সিটোক। ইমান মৰম লগা মুখখনত ইমান বিষাদ সামৰি ৰাখিছে বেলিয়ে। বেলিৰ কপালৰ খেলিমেলি চুলিকেইডাল কাণৰ কাষলৈ ঠেলি দিলে সি। কেনেকৈ বুজাব সি বেলিক? সিও তাইৰ সমানেই কষ্টত আছে। তাৰ মনত তাতোকৈ ডাঙৰ ঘাঁহ এটুকুৰা এতিয়াও কেঁচা হৈ আছে। তাক হানি খুচি শেষ কৰা মানুহো ঢেৰ আছে। সি বেলিৰ দৰেই অকলশৰীয়া। বাধ্য শিশুৰ দৰেই তলমূৰকৈ ৰৈ থকা আবেলিৰ মুখখন আলফুলকৈ ধৰি তাইৰ কপালত ওঁঠজোৰ লগাই দিলে আগানে। তাৰপিছত বাওঁফালৰ গালখনত। তাৰ ক'বলগীয়াখিনি ইয়াতকৈ আৰু বেলেগে কোৱা নাযায়, বুজোৱা নাযায়। যাগৈ বেলি। হা? শুকাই যোৱা ডিঙিটোৰ পৰা মাত্ৰ এটা শব্দহে ওলাইছে বেলিৰ। যা। বাট এৰি দি তাইক যাবলৈ দিয়া আগানৰ চকুলৈ চাই তেতিয়াও একে ঠাইতে ৰৈ আছে আবেলি। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউ আবেলিৰ ৬ষ্ঠ খণ্ড। আশা কৰোঁ আপোনালোকে মোক যথেষ্ট সঁহাৰি জনাব।